হেল্ল' ভিউৱাৰ্ছ, বহুদিনৰ মূৰত মোৰ চেনেললৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি বতৰটো সুন্দৰ আৰু ফৰকাল, লগতে গৰমো পৰিছে বাৰু। আজি যিহেতু ছানডে, ভাবিলোঁ অকণমান ওলাই আহোঁ। নতুনকৈ ৰিলিজ দিয়া অসমীয়া মুভি বিদুৰ ভাইখন চাওঁ বুলি ওলাই আহিলোঁ। হাজবেণ্ডক এইকেইদিন জোৰ কৰি আছিলোঁ মুভিখন চাবলৈ যাবলৈ। আজি তেওঁ ফাইনেলি আমাক লৈ আহিলে। সেয়া চাওকচোন, ল'ৰাৰ ফুৰিবলৈ আহি কি ফূৰ্তি। সি এনেও ফুৰাৰ নাম শুনিলে ৰ'বই নোৱাৰে, ঘৰত উৎপাত লগাই থাকে। সেয়া চাওকচোন, গান গাই গাই কিবা কিবি কৈ আহি আছে। আমি আহি পাই গ'লোহি টাউনৰ মাজতে থকা কৃষ্ণাই হলত। সেয়া গাড়ীখন পাৰ্কিং কৰিছোঁ, যিহেতু মুভি ষ্টাৰ্ট হোৱা টাইম হৈও গৈছে। সেইকাৰণে মানুহবোৰ বাহিৰত নাই, সকলো হলৰ ভিতৰত। সেয়া আমিও আমাৰ ছিটটো চাই বহি ল'লোঁ। অলম'ষ্ট ছিটবোৰ ফুল হৈছে আৰু মুভি ষ্টাৰ্ট হ'বলৈ বেছি সময় নাই। সেয়া চাওকচোন হলৰ ভিতৰৰ পৰিৱেশটো। সেয়া বহি ল'লোঁ ছিটত, আৰু মানুহজনে এতিয়া ফোনতে ব্যস্ত আৰু ফোন আহিয়ে আছে, যিহেতু ৰিচিভ কৰিবই লাগিব। সেয়া ল'ৰাটোৱে ফূৰ্তি কৰি আছে। মুভি ষ্টাৰ্ট হৈ গৈছে, সকলো একদম চাবলৈ এক্সাইটেড আৰু মুভিখন সঁচাই ক'বলৈ গ'লে বহুত হাস্যৰসিক। সকলো মানুহে একেলগে মিলি চাব পাৰে, কোনো অসুবিধা নাই। আৰু মুভিখন চাই বহুত মেছেজ পোৱা যায়। আমাৰ সমাজৰ যিখিনি চলিত ঘটনা তাৰ আধাৰতে নিৰ্মিত হৈছে। চিনেমাখনৰ কোনো এটা পইণ্টেই বেয়া লগা বুলিবলৈ নায়েই। এনিটাইম হাঁহি ফূৰ্তি, কিছুমান মুহূৰ্তই কন্দুৱাইছেও। এয়া মুভিখন চাই সঁচাই বহুত ভাল লাগিল, আপোনালোকেও চাব। মুভি চাই আমাৰ হৈছে, এতিয়া আমি হলৰ পৰা ওলালোঁ। এতিয়া যিহেতু সন্ধিয়া হৈছে, ভাবিছোঁ অকণমান ফুৰি আহোঁ। আজি যিহেতু দেওবাৰ আৰু কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ, গতিকে আমি ভাবিলোঁ অকণমান ৰেংবেঙৰ ফালৰ পৰা ফুৰি আহোঁ। শাওণ মাহটো বছৰটোৰ ভিতৰতে অতি পবিত্ৰ মাহ, কিয়নো এইটো মাহতেই শিৱ বাবাৰ জন্ম হৈছিল। তেওঁৰ ভক্তসকলে এঠাইৰ পৰা আন ঠাইলৈ জল অৰ্পণ কৰিবলৈ সুদা ভৰিৰে খোজকাঢ়ি একো নোখোৱাকৈ ব্ৰত পালন কৰি যায়। সঁচাই ভক্তৰ ভক্তি মানিবলগীয়া। এইটো পৰিৱেশ দেখি আমাৰ অংশুৱেও বহুত ফূৰ্তি পালে। তাক দেখুৱাবৰ বাবে আমি ইয়ালৈ আহিছিলোঁ। ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু মনত ভক্তিয়ে মানুহক যিকোনো কাম কৰাত সহায় কৰে। এই ভক্তসকল তাৰেই উদাহৰণ। আমিও ভক্ত, কিন্তু এওঁলোকৰ ভক্তি সঁচাই মানিবলগীয়া। পৰিৱেশটো চাই সঁচাই বহুত আনন্দ লাগিল। ভক্তৰ সমাগম দেখি আমি তাৰ পৰা ৰিটাৰ্ণ হ'লোঁ আৰু কঠীয়াতলি চাৰিআলিৰ নতুন অভাৰব্ৰিজৰ ওপৰে আহিলোঁ। আজি ফাৰ্ষ্ট টাইম। যিহেতু এতিয়া প্ৰায় 9টামান বাজিলেই, গতিকে ভাবিছোঁ বাহিৰতে আমি আজি ডিনাৰটো কৰি যাওঁ। এতিয়া পাই গ'লোহি আমাৰ অল টাইম ফেভৰেট সুগন্ধি। এখন বৰঘাট চাৰিআলিতে আছে। সেয়া চাওকচোন, আমি অৰ্ডাৰ দি পেলাই বহি আছোঁ কিছু সময়। তাৰপিছত আমাৰ ল'ৰাই তাৰ সমবয়সীয়া এজনী ছোৱালী লগ পালে, আৰু তাই চেইনডাল পিটিকি কিনো চাই আছে আৰু সিহে জানে। সঁচাই ভাল লাগিল আজি ওলাই আহি, মনটো বহুত ফ্ৰেছ লাগিল। দুখনমান ফটো শ্বেয়াৰ কৰিলোঁ। সুখৰ মুহূৰ্তবোৰ তেনেই কম হয়, কিন্তু সেই সুখবোৰ উপভোগ কৰি দুখৰ সময়তো পাৰ কৰি দিব পাৰি এইবোৰ চাই। আজিলৈ বাই বাই সকলোকে। থেংকছ ফৰ ৱাচিং।